অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। এইটোৱে হৈছে নালাগে, আনফেয়াৰলি হ'ব নালাগে, আনজাষ্ট হ'ব নালাগে, আনৰিজনেবল হ'ব নালাগে। ছাৰ এইটো হ'ব লাগে ফেয়াৰ, ৰিজনেবল, জাষ্ট আৰু উইদাউট নট আৰ্বিট্ৰাৰী। আমি সেইটো বিচাৰিছোঁ ছাৰ। ঠিক আছে যে ৰহিম ভাই প্লিজ, মই বিৰোধী দলৰ প্ৰতীক 100% সমৰ্থন কৰি কৈ আছো যে আনজাষ্ট হ'ব নালাগে, ফেয়াৰ হ'ব লাগে, স্বদেশীক দিগদাৰ কৰিব নালাগে, বিদেশীক দিগদাৰ কৰিব লাগে, চব বুজিলো। এইখিনি বুজাৰ পিছত অসমৰ ইতিহাসত আটাইতকৈ বেছি ডি ভোটাৰ হৈছে হিতেশ্বৰ শইকীয়া চৰকাৰৰ সময়ত আৰু তৰুণ গগৈৰ সময়ত। এইটোৱে হৈছে ফাইনেন্স মিনিষ্টাৰ নম্বৰ 5 প্লিজ সিট ডাউন হৈ গ'ল না। আৰে 0 over or 301 not debate. হতেহি প্লিজ no, this is not debate. বাকী তিনিটা বিষয়